নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ আগলৈ অসমৰ মাঘ বিহু তথা আমাৰ হিন্দু ধৰ্মৰ মকৰ সংক্ৰান্তিৰ বিষয়ে দুটামান পৌৰাণিক কথা লৈ আহিছোঁ। এই সংক্ৰান্তি জানুৱাৰী মাহৰ 14 নতুবা 15 তাৰিখে পালন কৰা হয়। এই সংক্ৰান্তিনো আমি কিয় পাতিব লাগে? আপোনালোকে জানে, ভাৰতবৰ্ষৰ আৰম্ভণিৰ পৰা প্ৰকৃতিক দেৱতাৰ স্থান দিয়া হৈছে আৰু এই মকৰ সংক্ৰান্তিয়ে হৈছে আমি প্ৰকৃতিক উৎসৰ্গা কৰা এটা উৎসৱ। অকল অসমতেই নহয়, ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্য আৰু আমাৰ ওচৰ চুবুৰীয়া এখন দেশ নেপালতো এই উৎসৱ উলহ মালহেৰে পালন কৰে। আৰু আমি মন কৰিলে দেখা পোৱা যায়, আমাৰ সকলোবোৰ উৎসৱ পৰম্পৰা বৈজ্ঞানিক দৃষ্টিকোণেৰে বনোৱা হৈছে। আমাৰ মাহটোক যিদৰে দুটা পক্ষত ভাগ কৰিছে, এটা কৃষ্ণ পক্ষ আৰু এটা শুক্ল পক্ষ, ঠিক সেইদৰে বছৰটোকো দুটা আয়নত ভাগ কৰিছে। এটা হ'ল উত্তৰায়ণ, এটা হ'ল দক্ষিণ আয়ন। আৰু এই মকৰ সংক্ৰান্তিৰ দিনটোৰ পৰাই সূৰ্যই উত্তৰ আয়নলৈ গতি কৰে, সেইকাৰণে এই দিনটোক উত্তৰায়ণ বুলিও কোৱা হয়। আৰু সেই দিনটোৰ পৰাই সূৰ্যই ধনু ৰাশিৰ পৰা মকৰ ৰাশিলৈ প্ৰৱেশ কৰে, সেইকাৰণে এই দিনটোক মকৰ সংক্ৰান্তি বুলিও কোৱা হয়। এই উৎসৱটো সূৰ্য দেৱতাক উৎসৰ্গা কৰা হৈছে, যাৰ অবিহনে আমি এই সৃষ্টিৰ কল্পনাই কৰিব নোৱাৰোঁ। আৰু জ্যোতিষসকলৰ মতে সূৰ্য দেৱতাই দক্ষিণৰ যাত্ৰা সম্পূৰ্ণ কৰি উত্তৰ দিশলৈ গতি কৰে। আৰু এই দিনটোৱে হৈছে এটা মহত্বপূৰ্ণ পবিত্ৰ দিন। সেইকাৰণে এই দিনটোত দান কৰিলে অন্য দিনত কৰা দানতকৈ 100% সুফল পোৱা যায়। আৰু মকৰ সংক্ৰান্তিৰ বিষয়ে বৰ্ণনা মহাভাৰততো দেখা পোৱা যায়। আৰু মহাভাৰতৰ অনুসৰি গংগা পুত্ৰ ভীষ্ম পিতামহ ইচ্ছামৃত্যুৰ বৰদান প্ৰাপ্তি আছিলে। ভীষ্ম কৌৰৱৰ সেনাপতি আছিলে। তেখেত এজন মহান যোদ্ধা আছিলে যদিও পাণ্ডৱৰ অৰ্জুনৰ হৰৰ শয্যাত তেখেতে বন্দী হৈছিলে। তেখেতে মহান জ্ঞানী হোৱাৰ হেতুকে তেখেতে গম পাইছিলে সূৰ্য দেৱতা দক্ষিণ আয়নত থাকিলে মুক্তি পোৱা নাযায়, ফলত পৃথিৱীত পুনৰ জন্মগ্ৰহণ কৰিব লগা হয়। আৰু সেইকাৰণে মহাভাৰত যুদ্ধ শেষ হোৱাৰ পিছতো তেখেতে সূৰ্য দেৱতাৰ উত্তৰ আয়ন অহালৈ অপেক্ষা কৰি আছিলে। আৰু তাৰ পিছত তেখেতে উত্তৰ আয়ন অহাৰ লগে লগে নৰহৰিৰ ত্যাগ কৰে। ভৱিষ্য পুৰাণতো মকৰ সংক্ৰান্তিৰ বিষয়ে উল্লেখ আছে। আৰু এই পুৰাণৰ অনুসৰি সূৰ্য দেৱতাৰ গতিপথ সলনি কৰাৰ কাৰণে ব্ৰত ৰখাৰ এটা পৰম্পৰা আছে। আৰু সংক্ৰান্তিৰ দিনাখনি পানীত তিল মিহলি কৰি গা ধুই সূৰ্য দেৱতাক প্ৰণাম কৰিব লাগে। বহুলোকে আকৌ তীৰ্থযাত্ৰা কৰি স্নান কৰিও পুণ্য অৰ্জন কৰে। তিলৰ উৎপত্তি ভগৱান বিষ্ণুৰ পৰা হৈছিল, সেইকাৰণে তিল দান কৰিলে সকলো পাপৰ পৰা মুক্তি পোৱা যায়। তিলে সদায় মানুহৰ সকলো বেমাৰৰ পৰা দূৰত ৰাখে। আৰু এই দিনটোত তিল দান কৰিলে অতি শুভ হয় আৰু ৰাহু আৰু শনি গ্ৰহৰ দুখৰ পৰা মুক্তি কৰে আৰু লগতে সূৰ্য দেৱতাও প্ৰসন্ন হয়। আৰু এই দিনটোত ঘিউ আৰু কম্বল দান কৰিলে বহুতো দুখ দুৰ্গতি অপায় অমংগলসমূহ জীৱনৰ পৰা আঁতৰ হয়। আৰু লোকবিশ্বাস অনুসৰি গংগা দেৱীয়ে সৰগৰ পৰা মকৰ সংক্ৰান্তিৰ দিনাখনিয়ে ৰজা ভাগীৰথীৰ পিছে পিছে পৃথিৱীলৈ আহিছিল। আৰু গংগা দেৱীয়ে কপিল মুনিৰ আশ্ৰমৰ কাষেৰে হৈ সাগৰলৈ গৈছিল। গংগা দেৱীয়ে পৃথিৱীলৈ অহাৰ হেতুকে ৰজা ভাগীৰথীয়ে তেখেতৰ পূৰ্বপুৰুষসকলক তৰ্পণ কৰিবলৈ সুবিধা পাইছিল। ভৱিষ্য পুৰাণত মকৰ সংক্ৰান্তিৰ ব্ৰতৰ কথা আৰু ইয়াৰ সম্পূৰ্ণ বিৱৰণ আছে। সূৰ্য দেৱতা আৰু শনি দেৱতাৰ মাজৰ সম্পৰ্কটো ভাল নাছিল। ইয়াৰ কাৰণ হৈছে শনি দেৱতাৰ মাক ছায়াৰ কাৰণে। কিয়নো শনিদেৱ জন্ম হোৱাৰ পাছত সূৰ্য দেৱতাই কৈছিল, এনেকুৱা ক'লা ৰঙৰ পুত্ৰ মোৰ হ'ব নোৱাৰে। তাৰ পাছত সূৰ্য দেৱতাই শনিদেৱ আৰু তেখেতৰ মাতৃক বেলেগ কৰি দিলে। আৰু যোনটো ঘৰত তেখেতলোকে আছিলে সেই ঘৰটোৰ নাম কুম্ভ আছিলে। আৰু সূৰ্য দেৱতাৰ এনেকুৱা ব্যৱহাৰৰ কাৰণে মাতৃ ছায়াই
সূৰ্য দেৱতাক কুষ্ঠ ৰোগৰ অভিশাপ দিছিলে, যি কাৰণে সূৰ্য দেৱতাই খঙতে শনি দেৱতা থকা ঘৰটো জ্বলাই ভস্ম কৰি দিছিলে। তাৰপিছত সূৰ্য দেৱতাৰ পুত্ৰ যমৰাজ আহি সেই অভিশাপৰ পৰা পিতৃক মুক্ত কৰিছিল। তাৰ বিপৰীতে যমৰাজে সূৰ্য দেৱতাৰ ওচৰত এটা চৰ্ত ৰাখিছিলে, যাতে তেখেতৰ মাতৃ আৰু ভাতৃক পুনৰ আঁকোৱালি লয়। তাৰপিছত সূৰ্য দেৱতাই তেখেতৰ পত্নী আৰু পুত্ৰ শনিক লগ কৰিবলৈ শনি দেৱতাৰ ঘৰলৈ গৈছিলে। সূৰ্য দেৱতা আহি দেখিলে যে তেতিয়ালৈকে সকলোবোৰ সামগ্ৰী জ্বলি শেষ হৈ গৈছে। তাৰ পিছতো কিন্তু শনিদেৱে তেখেতৰ পিতৃক অহা দেখি কলা তিলেৰে আদৰণি জনাইছিলে, আৰু এনেকুৱা ব্যৱহাৰ দেখি সূৰ্যদেৱে প্ৰসন্ন হৈ শনিক এটা সুন্দৰ নতুন ঘৰ দিছিলে, আৰু সেই ঘৰটোৰ নামেই আছিলে মকৰ। তাৰ পিছৰ পৰাই শনিদেৱে কুম্ভ আৰু মকৰ এই দুইটা ৰাশিৰ স্বামী হ'ল। আৰু শনি দেৱতাৰ এনেকুৱা ব্যৱহাৰ দেখি সূৰ্য দেৱতাই আৰু এটা কথা ক'লে যে যেতিয়াই মকৰ সংক্ৰান্তিত সূৰ্যদেৱে শনিদেৱৰ ঘৰলৈ আহিব, তেখেতৰ সম্পূৰ্ণ ধন ধানেৰে পৰিপূৰ্ণ হ'ব আৰু একো বস্তুৰে অভাৱ নাথাকিব। আৰু যোনে মকৰ সংক্ৰান্তিত মোক তিল দান কৰিব, তেখেতৰ সংসাৰত সদায় সুখ সমৃদ্ধিয়ে বৰ্তি থাকিব। আৰু বন্ধুসকল, এই কথাবোৰ যদি জানি আপোনাৰ ভাল লাগিলে, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ধন্যবাদ।